ভাত বনাইছে এইটো বাটিত ইফালে আলু ভাজিব হালধি নিমখ লৈ আহিছে এয়া চাওক তেল লৈ আহিছোঁ আৰু এয়া হৈছে বাৰ্থডে গাৰ্ল এইজনীৰ আজি বাৰ্থডে আছে তাৰে মই খানা বনাই আছোঁ আৰু ইহঁতে চাওক ইফালে পূৰা খেল পাতিছে জুই লগাই ভাত বনাই আছে এই বাটিটোতে ভাতখিনি বনালেও সঁচাকৈ এয়া দেখিছে নহয় ভাতখিনি আৰু ইমান ধুনীয়াকৈ ঝৰঝৰীয়াকৈ বনাইছে দেখিছে ভাত বনাইছে আলু ভাজিব মানে খেল চাওক সিহঁতৰ কি ধুনীয়াকৈ খেলি আছে ছোৱালী যে ল'ৰা হ'লে এনেকৈ নেখেলে ল'ৰাবিলাক খালি বদমাছ এইটো এটা আছে বদমাছ এয়া বদমাছি কৰি আছে দেখিছে নহয় এনেকুৱা বদমাছ আৰু এই দুটা খেলি আছে হেপী বাৰ্থডে ৰঞ্জন থেংক ইউ দিদি এয়া সকলোৱে আশীৰ্বাদ কৰিব তাৰ আজি বাৰ্থডে আছে এইফালে মই খানা বনাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক এয়া বন্ধাকবি বেঙেনা গাজৰ এনেকৈ মিলাই মেলি এয়া চব্জি আৰু ফুলকবি গোটেইখিনি দিছোঁ আৰু চব্জি দি মেলি এয়া এটা চব্জি বনাই আছোঁ এনেকৈ আৰু আপোনালোকে এনেকৈ 31 ডিচেম্বৰৰ দিনা খানা খালেনে নাই জনাব আমি সেইদিনা 31 ডিচেম্বৰৰ দিনাই তাৰ ৰঞ্জনৰ বাৰ্থডে আছিলে যিহেতু সেইদিনাই আমি খানাও খালোঁ তাৰ বাৰ্থডেও খালোঁ আৰু একেলগে হৈ গ'ল আৰু এইফালে মাছখিনি ফ্ৰাই কৰি থৈছোঁ এইফালে মাছৰ জোল বনাই থৈছোঁ ইয়াতে মাছখিনি বেছিকৈ দিয়া নাই সেইকাৰণে দেখা পোৱা নাই আৰু ইয়াতে আছে এইফালে দাইল বনাইছোঁ গোটেইখিনি হৈ গ'ল আৰু এইফালে চব্জিকণ হ'লে তাৰপিছত মাংস বনাম আৰু এয়া দাইলকণ চাওক দাইলখন বহুত আগতে নমাই থ'লোঁ সেইকাৰণে তলত পৰি গৈছিলে লৰাই মেলি আপোনালোকক দেখুৱাই দিলোঁ এয়া চাওক দাইলখিনি ধুনীয়াকৈ বনাই ল'লোঁ আৰু এনেকৈ আপোনালোকে কোনে কোনে পিকনিক চিকনিক খালে জনাব আমিতো বাৰ্থডে লগতে পিকনিকো খালোঁ আৰু একেলগে হৈ গ'ল এইফালে চব্জিকণো হৈ আছে আৰু এইফালে মাংস কাটি মেলি ৰেডি কৰি দিলে এতিয়া বনোৱা কথা আৰু এইফালে এয়া মাংস মানে যিখিনি ৰিজেক্ট বুলি কয় আৰু সেইখিনি এয়া ভাজি আছোঁ এইখিনি ভাজি ল'ম ধুনীয়াকৈ এইখিনি খাই কোনে কোনে ভাল পায় জনাব আমি খাই কিন্তু বহুত ভাল পাওঁ এয়া দিলোঁ হালধি নিমখ আপোনালোকেতো জানেই আৰু সোৱাদ অনুযায়ী এনেকৈ বনাই ল'ব আৰু খাই কিন্তু বহুত ভাল লাগে এই বস্তুটো আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব মোৰ কিন্তু খাই বহুত ভাল লাগে আৰু সেইকাৰণে এইখিনিৰ আগত ইফালে চব্জিও হৈ আছে ইফালে এইখনো বহাই দিছোঁ এতিয়া ইফালে চব্জি হৈ থাকক আৰু এইখিনিও হৈ থাকক আৰু একেলগে ধুনীয়াকৈ আৰু তেতিয়াহে সোনকালে হ'ব আৰু যিহেতু ঠাণ্ডাৰ বতৰ সোনকালে সন্ধিয়াও হৈ যায় সেইকাৰণে সোনকালে বনাই আছোঁ এয়া ৰঞ্জনৰ মাকে প্ৰসাদ পানী দিলে পূজা পানী দিলে তাৰপিছত আকৌ ধূনা ঘূৰাই আছে আৰু এনেকৈ আমি সন্ধিয়াৰ পৰা বনাই আছোঁ যিহেতু মানে পিছবেলাৰ পৰাই সেইকাৰণে আমি দি মেলিখিনি ৰেডি হৈ লৈছে আলহী নাহোঁতে আলহী আহিলে আকৌ অসুবিধা হ'ব নহয় সেইকাৰণে সোনকালে দি মেলি ৰেডি হৈ লৈছে আৰু ইয়াৰ দেউতা আৰু ইফালে তাৰ খুৰা এনেকৈ গোটেইকেইটাই আছোঁ আৰু ইফালে মই বনাই আছোঁ কি বনাই আছোঁ চাব আহিছিলে দেউতাকে সেয়া জিৰা আদা নহৰু পেষ্টখিনি দি দিলোঁ
দি মেলি এইখিনি ভালকৈ লৰাই দিম আৰু এইখিনি একদম কৰকৰীয়াকৈ ভাজি ল'ম আৰু তেতিয়াহে খাই মজা লাগিব আৰু জলকীয়া একদম ঠিকছে দিছোঁ দেখিছে নহয় আপোনালোকে এইখিনি বস্তু যে জ্বলা জ্বলা হ'লেহে খাই ভাল লাগে সেইকাৰণে একদম ঠিকছে জলকীয়া দিছোঁ আৰু যিমান পাৰোঁ তাৰপিছত তাৰ ওপৰে দিলোঁ আকৌ জলকীয়া গুড়ি দেখিবলৈ যাতে ধুনীয়া হয় ৰঙা ৰঙা সেইকাৰণে জলকীয়া গুড়িখিনি দি দিছোঁ দি মেলি এইখিনি এতিয়া ভালকৈ লৰাই দিম একদম ৰঙচুৱাকৈ ভাজি ল'ম আৰু কৰকৰীয়াকৈ একদম তেতিয়াহে খাই মজা লাগিব আৰু এনেকৈ কোনে কোনে খাই ভাল পায় জনাব কৰকৰীয়াকৈ মাংস কিছুমানকেও এনেকৈ খাই বেয়া পায় মানে ঝোল ঝোলকৈ খাই ভাল পায় মই কিন্তু এনেকৈ খাই ভাল পাওঁ আৰু এইফালে মোৰ চব্জিও হৈ আছে মাংসও হৈ আছে তাৰপিছত আহিলে নহয় এটা মাংস চোৰ এয়া দেখিছে নহয় চুৰ কৰি লৈয়ে গ'ল এয়া মোৰ দেৱৰ হয় মানে তাক জোকাইছোঁ এনেই মাংস চোৰ বুলি তাই টেষ্ট কৰিব আহিছিলে তাই লৈ গ'ল কলপাতে খিলাতে দুপিচমান লৈ গ'ল আৰু টেষ্ট কৰি চাওঁ বুলি আৰু সি কৈ আছে একেবাৰে বেয়া হৈছে বুলি কম চোৰ বুলি কৈছে যে তাৰপিছত মই ক'লোঁ কেনেকৈ কোৱাচোন ভাল হৈছে বুলি কওঁ তেতিয়াহে দিম তাই আকৌ খুজি আছিলে সেইকাৰণে ভাল হৈছে বুলি ক'ব দিলোঁ আকৌ কৈ বুলি তেতিয়াহে তাক দিলোঁ আৰু ইয়াত ইফালে গোটেইখিনি ৰেডি কৰি থোৱা আছে ধনিয়া পাতৰ ছিজন যিহেতু ধনিয়া পাত দিলে নিদিলেনো কেনেকৈ হ'ব সেইকাৰণে ধনিয়া পাত পূৰা একদম ভালকৈ ধুই মেলি ৰেডি কৰি থৈ দিছে এতিয়া মই দি থাকিম আৰু চব্জি মানে মাংসত হওক চব্জিত হওক দাইলত হওক মানে ধনিয়া আৰু খাই মজা লাগে যিহেতু ধনিয়া আৰু ইয়াত চাওক ধনিয়া চনিয়া দি মাংস আমাৰ ৰেডি একদম কৰকৰীয়াকৈ এইখিনি ধুনীয়াকৈ নমাই ল'ম আৰু এইখিনি এনেকৈ খাই কোনে কোনে ভাল পায় জনাই দিব মোক কমেণ্ট কৰি তেতিয়াহে ভাল লাগিব মোৰ কিন্তু খাই বহুত ভাল লাগে সেইকাৰণে এইখিনি আগত বনাই ল'লোঁ সেইফালে এতিয়া মাংসৰ কাৰণে এয়া পিঁয়াজ জলকীয়া এইখিনি ভাজি আছোঁ এতিয়া মাংসখিনি বনাই দিম পিঁয়াজ জলকীয়াখিনি ধুনীয়াকৈ ভাজ খাই আহিলে এতিয়া মাংসখিনি দি দিছোঁ দি মেলি এইখিনি এতিয়া ভালকৈ লৰাই দিম মাংসখিনিও যাতে ভালকৈ ভাজ খাই আহে আৰু সেইখিনি যে বনালোঁ সেইখিনি ৰান্ধনি আৰু আমাৰ ঘৰৰ মানুহকেইটাৰ কাৰণেহে আৰু এইখিনি হৈছে গোটেই আলহীৰ কাৰণে আৰু এইফালে ইয়াৰ মাংসখিনি এতিয়া ধুনীয়াকৈ বহাই ল'ম আৰু খৰিত বনাইতো মানে জুইত বনাইতো বহুত ভাল লাগে আৰু ঠাণ্ডাৰ বতৰ বহুত ঠাণ্ডা সেইকাৰণে জুইতে বনাই আছোঁ আৰু গেছ চেছ আনিব দিয়া নাই সেইকাৰণে ইয়াৰ জুইতে লৈছোঁ আৰু এইফালে হালধি দিছোঁ সোৱাদ অনুযায়ী আৰু এনেকৈ বনাই ল'ম আৰু একদম জুই পুৱাই ভালেই লাগিছে বনাই মেলি গৰমৰ দিনত হ'লেতো একদম জ্বলি কৰি মৰিলোঁ হয় ঠাণ্ডাৰ বতৰৰ কাৰণে বহুত ভাল লাগিছে ইয়াৰ সোৱাদ অনুযায়ী নিমখ দি দিলোঁ দি মেলি এতিয়া আৰু এইখিনি ভালকৈ ভাজি লোৱাৰ কথা আৰু তাৰপিছত ইয়াৰ মছলাখিনিও দি দিলোঁ একেবাৰে এতিয়া ভালকৈ ভাজি ল'ম ইয়াতে আছে জিৰা আদা নহৰু এনেকৈ পেষ্টখিনি আছে এতিয়া এইখিনি ভালকৈ দি দিলোঁ দি মেলি এইখিনি ভালকৈ লৰাই দিম আৰু জুই কেনেকুৱা জুই লাগিছে আৰু এনেকৈ বনায়ো ভাল লাগে আৰু সোনকালেও হৈ যায় গেছতকৈ বেছি জুইতে ভাল আৰু ইফালে মই বেঙেনা আৰু মাছৰ পেটু বনাম তাৰ কাৰণে ইয়াত পিঁয়াজ জলকীয়া ভাজি আছোঁ দুটা চুলা যিহেতু লৈ লৈছোঁ সোনকালে হৈও আছে বনাই আছোঁ একেলগে আৰু ইফালে আমি কথা পাতি গোটেইকেইটাই বনাই আছোঁ আৰু হাঁহি ধেমালিৰ মাজেৰে তাৰপিছত এইখিনি লৈছোঁ পিঁয়াজ আৰু শুকান জলকীয়া পেষ্ট এইখিনি ইয়াতে দি দিম আৰু মাংসখিনি দি মেলি এতিয়া একদম ভালকৈ ভাজিম মাংসখিনি যাতে একদম ৰংটো মানে একদম ভাল ৰঙা হৈ যায় আৰু তেনেকুৱাকৈ ভাজি ল'ম যাতে মছলাৰ গোন্ধ কেঁচা গোন্ধ একেবাৰে গুচি যায় তেনেকৈ ভালকৈ ভাজিম আৰু ইয়াৰ ভিডিঅ'টো হ'লেই 31 ডিচেম্বৰৰে কিন্তু দিয়া বহুত দেৰি হ'ল মানে দেৰি হ'ল আৰু কি কৰিব উপায় নাই মানে এইখিনি সময়ে পোৱা নাছিলোঁ সেইকাৰণে আৰু ইফালে চাওক জুইকুৰা দেখি ভাল লাগিছে নাই আপোনালোকে জুই কুৰাব মন গৈছেনে নাই জনাবচোন জুইকুৰা দেখিয়ে মোৰ মানে দেখি তাতে মই বনায়ো বহুত মজা পাই আছিলোঁ মানে গৰম লাগি আছিলে ঠাণ্ডাৰ বতৰ যিহেতু বহুত ঠাণ্ডা সেইকাৰণে মানে বিৰাট ভাল পাই আছিলোঁ আৰু মজা লাগিছে আৰু এইফালে এয়া মাছৰ পেটু খাই কোনে ভাল পায় জনাব মোৰ কিন্তু মাছৰ পেটু খাই বহুত ভাল লাগে আৰু সেইটো যে দেখুৱালোঁ সেইটো খাইতো আৰু মজা লাগে মোৰ তাৰপিছত এতিয়া মাছৰ পেটু আমাৰ প্ৰায় ৰেডি হৈ গ'ল দেখিছে নহয় একদম ধুনীয়াকৈ মচমচীয়াকৈ মাছৰ পেটু একদম গৰম ভাতৰ সৈতে একদম ধুনীয়াকৈ মাৰি দিম আৰু চাওক কি ধুনীয়া হৈছে মাছৰ পেটু এতিয়া মাছৰ পেটুখিনি নমাই ল'ম আৰু নহ'লে জ্বলি যাব নহয় লাগিলেই তলত ইফালে কথা পাতোঁতে লাগিয়ে গ'ল কি কৰিব উপায় নাই আৰু তাৰপিছত মই ইফালে কেৰাহীখন একদম চুচি মাজি ওলাই লৈছোঁ আৰু যাতে খাই ভাল লাগে যে সেইকাৰণে আৰু ইয়াক মোৰ বান্ধৱীজনীক তাক দিছোঁ উলিয়াবলৈ উলিয়াই লৈছে ইও আকৌ মাছৰ পেটু খাই বহুত ভাল পায় ই কৈ আছে মই মাংস পালে পাম নাপালে নাই মাছৰ পেটু কিন্তু লাগিব আৰু এইফালে কলপাতখনত উলিয়াইও লৈছে অকণমান যাতে টেষ্ট কৰি চাব পাৰে আৰু সেইকাৰণে মাছৰ পেটু বুলি ক'লে আৰু বিৰাট ভাল লাগে মোৰো খাই ভাল লাগে তাৰো খাই ভাল লাগে আৰু দুটাই সেই কলপাতখনত যে উলিয়াই লৈছোঁ সেই দুটাই আমি সেইখিনি মানে দুটাই খাম আৰু
সেইকাৰণে। আৰু এইফালে মোৰ মাংসও হৈ আছে। এতিয়া সেইটো চোলা যে খালী হ'ল তাতে এতিয়া ভালকৈ বহি জুইত তাপ ল'ব পাৰিম আৰু এতিয়া মই এইখিনি মাংসখিনি ধুনীয়াকৈ বনাই লওঁ। আৰু এইফালে পানী গৰম দিম এতিয়া, কাৰণ গৰম পানী দিলে মাংসত ভাল হ'ব আৰু সেইকাৰণে পানী গৰম দিম। আৰু এইফালে আমাৰ ভলু চাওক পিছফালে, মই য'তেই যাম তাতেই যায় সি আকৌ, সেইকাৰণে তাক লৈ অসুবিধা। তাৰপিছত এয়া গোটেইখিনি মাংসখিনি হৈ যোৱাৰ পিছত আলু আৰু মূলা এনেকৈ ভাজি থৈ দিছোঁ, সেইখিনি দি দিলোঁ আলুখিনি ভালকৈ। আলু আৰু ওলকবি, মূলা নহয় পাহৰি গৈছিলোঁ। সেইখিনি ভালকৈ ভাজি থৈ দিছিলোঁ। ভিডিঅ'টো দেৰি হ'ল যে দিয়া, সেইকাৰণে কি দিছিলোঁ পাহৰি থাকিলোঁ। এয়া আলু দিছিলোঁ আৰু ওলকবি দিছিলোঁ, সেইখিনি ফ্ৰাই কৰি থোৱা আছিলে আগতে। মাংসখিনি যেতিয়া ভালকৈ ভাজ খাই আহিলে তেতিয়াহে দিছোঁ এয়া। তাৰপিছত দিলোঁ অকণমান পানী, এয়া গৰম পানী কিন্তু উতলিব দিছোঁ পানীখিনি। তাৰপিছত একদম গৰম পানী দিছোঁ, দি মেলি এইখিনি ভালকৈ লৰাই দিম আৰু যাতে তলত লাগি নাযায় আৰু তেনেকৈ। এয়া এতিয়া গৰম পানী যিহেতু দিছোঁ একদম জুইও দিম ঠিকছে, একদম ভালকৈ সোনকালে উতলি আহিব। তাৰপিছত সেইখিনি পানী শুকাই যোৱাৰ পিছত তাৰপিছত আকৌ পানী দিম আৰু এয়া পানীখিনি অলপ কম যেন লাগিলে, গৰম পানী দিলে সোনকালে শুকাই যায়, বেছি সময় নালাগে, সেইকাৰণে অলপ সৰহকৈ দিছোঁ। তাৰপিছত এইখিনি আৰু এইখিনি এতিয়া ভালকৈ দেখুওৱা নহ'ল আপোনালোকক, সেইকাৰণে এয়া চাওক ধুনীয়া হৈছে দেখিবলৈ। মই জোকাই আছিলোঁ আকৌ, সিহঁতে মোৰ মাংস এইখিনি মানে সোনকালে খামেই বুলি কৈ আছিলে। তাৰপিছতে সিহঁতে যে মই দেখুৱাইছিলোঁ খেলি আছিলে, সিহঁতৰ চাওক এয়া চব্জি আলু চব্জি মানে বাতিটোৰ অৱস্থা চাওক, বাতিটোৰ কি অৱস্থা। আৰু এইফালে ভাত, সিহঁতে এনেকৈ খেলে, এতিয়া ভাত খাব সিহঁতে চাওকচোন, একদম চব্জি ভাত আৰু সিহঁতক খেল দেখি ভালে লাগে। আমিও এনেকৈ সৰুতে আগতে খেলিছিলোঁ, এনেকৈ আছলি একদম সঁচাকৈ বনালে, দেখিছে নহয় জোকাই আছে। তাৰপিছত আৰু সিহঁতৰ খেল চালোঁ আৰু অলপ ভাল লাগিলে, চাই মেলি আকৌ আহিলোঁ ইফালে ৰন্ধা বঢ়াত। চব্জিকণো ৰেডি হৈ গ'ল, চব্জিকণ আপোনালোকক দেখুৱাই নাছিলোঁ। এয়া চব্জিকণ এতিয়া নমাই লৈছোঁ ভালকৈ, দেখিছে নহয়, চব্জিকণ নমাই থৈ দিম ধুনীয়াকৈ। আৰু আমাৰ পিকনিক এইফালে মাংস ঘৰতে কাটিছে যিহেতু মুৰ্গী 3টা, আৰু এইফালে মই বনাবলৈ এইফালে সাজু হৈ আছোঁ। আৰু এনেকুৱা ভাল লাগিছে মানে একদম বাৰ্থডে এইফালে পিকনিক খোৱা যেনো লাগিছে, মানে বহুত ভাল লাগিছে। আৰু তাৰপিছত গোটেইকেইটাই আৰু এনেকৈ মিলি যদি বনালেতো আৰু ভাল লাগে। এইফালে মই মানে জুইকুৰা লগাই দিছোঁ, সোনকালে বনাম আৰু এইফালে চব্জিও বহাই দিছোঁ, চব্জিও হৈ আছে, সিহঁতে মাংসও কাটি আছে, গোটেইখিনি ৰেডি হৈ আছে। আৰু এইফালে কেৰাহীখনত দিছোঁ তেল, এয়া দেখিছে নহয়, এতিয়া ধুনীয়াকৈ বনাম আৰু কি মজা জুই জ্বলিছে। তাৰপিছত দিলোঁ অকণমান তেজপাত, ইমান যে ভাল লাগে নহয় এনেকৈ বনাই। তাৰপিছত এইকণ ধনিয়া পাত দি দিছোঁ, ধনিয়া পাত দিয়া দেখুৱাই নাছিলোঁ নহয় আপোনালোকক, এয়া ধনিয়া পাত দি দিছোঁ। এইয়া গোটা গৰম মছলা দি দিলোঁ অকণমান, তেতিয়াহে গোন্ধটোও ধুনীয়া ওলাব। তাৰপিছত দি দিলোঁ এয়া পিঁয়াজ জলকীয়া একদম সৰহকৈ দিম আৰু দেখিছে নহয়, পিঁয়াজ জলকীয়া একদম সৰহকৈ দিম, তেতিয়াহে মাংসখিনি খাই ভাল লাগিব। এতিয়া ভালকৈ এইখিনি ভাজি ল'ব লাগিব, তেতিয়াহে খাই মজা লাগিব, হয়নে নহয় জনাবচোন। আৰু এয়া পিঁয়াজ জলকীয়া দি ল'লোঁ, আৰু এতিয়া ভালকৈ ভাজি ল'ম। ঠাণ্ডা বতৰ, জুই কুৰাত একদম ধুনীয়াকৈ মাংস বনাম, কি মজা। এইফালে আমাৰ মাংস ৰেডি, দেখিছে নহয়, মাংসখিনি কেনেকুৱা হৈছে জনাব। একদম ধনিয়া পাত ছটিয়াই দিছোঁ, আৰু দেখিবলৈ কি ধুনীয়া। আমাৰ গোটেইখিনি ৰেডি হৈ গ'ল, মাংস দাইল মাছৰ চব্জি ভাজি গোটেইখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া পানী গৰম দিছোঁ ভাতৰ কাৰণে, ভাতখিনিও বনাব লাগিব নহয়। ইহঁতক কৈ আছোঁ তহঁতে বোলে জুই দিবি, ইয়াতে ভাত বনাব শিক, ভাত বনাব লাগিব নহয়। তাৰপিছত মই সিহঁতে গাহৰি খাই আকৌ মোক দিছে মছলা বটিব, মই এনেই বেয়া পাওঁ গাহৰি, আকৌ মোকেই দিলে মছলাখিনি বটিবলৈ, মই আকৌ গাহৰি নাখাওঁ, সেইকাৰণে মোকেই শাস্তি দি আছে। আৰু
কি কৰিব উপায় নাই, গাঁৱত থাকিলে কষ্ট কৰিবই লাগিব। সিহঁতে গাহৰি বইল কৰি আছে দেখিছে নহয়। মই আকৌ মানে নকৰোঁ বুলি কৈছিলোঁ, তাৰপিছত মোক আৰু কিবা কিবি একদম কৈ আছে আৰু সেইকাৰণে উপায় নাই কৰি দিলোঁ। তাৰপিছত আহিলে এইফালে কেক কাটিবলৈ মাতিলেই নহয়, এয়া আহিলোঁ, ইহঁতে ৰেডি কৰি আছে। তাৰপিছত এয়া অলপ ফটো চটো ভিডিঅ' চিডিঅ' ল'লোঁ আৰু সিহঁতেও ভাল পাইছে। চাওক ল'ৰা ছোৱালীকেইটা কি খুচ, মানে এনেকৈ বাৰ্থডে বুলি ক'লে আৰু সিহঁতে বহুত ভাল পায় আৰু এয়া গোটেইকেইটা লাইন পাতি থিয় হৈছে আৰু ফটো উঠিব ভিডিঅ' বনাব সেইবুলি ৰেডি হৈছে। আৰু এনেকৈ আমি গোটেইকেইটাই এনেকৈ ৰেডি হোৱাৰ পিছত তাৰপিছত এয়া মাক জীয়েক দুটাকো অলপ ভিডিঅ' বনালোঁ, যাতে স্মৃতি হিচাপে থাকি যায় আৰু ডাঙৰ হ'লে যাতে সিহঁতে চাব পাৰে সেইবুলি এয়া মাক জীয়েককো এনেকৈ ভিডিঅ' বনালোঁ অলপ। তাৰপিছত এয়া খোৱা বোৱা হোৱাৰ পিছত ইহঁতকেইটা কি ডান্স, এই টিকলিটোক চাওক দেখিছে নহয়, তাইও নাচে, তাইও মস্ত নাচে আকৌ। ইফালে সিহঁতৰ পৰা ডান্স আৰু আৰম্ভ হৈ গ'ল। আৰু এনেকৈ ফূৰ্তি কৰি ভালো লাগে দেচোন, মানে মোৰো ভাল লাগে। আৰু তাতে আকৌ 31 ডিচেম্বৰ 12টা বাজিলেই জানুৱাৰী পৰি যাব। ইহঁতৰ চাওক মামা ভাগিনৰ কি ডান্স, একদম নক'ব আৰু পূৰা গোটেইকেইটাই আৰু পূৰা ফূৰ্তি আৰু এনেকৈ লাষ্ট ডিচেম্বৰটো আমাৰ ধুনীয়াকৈ গুচি গ'ল আৰু জানুৱাৰীটো ধুনীয়াকৈ আৰম্ভ হ'ল তাতেই পাৰ্টিতে আৰু এনেকৈ আমি সেইদিনা ফূৰ্তি কৰিলোঁ। আৰু আপোনালোকে কোনে কোনে লাষ্ট ডিচেম্বৰত খানা খালে, মানে এনেকৈ ফূৰ্তি কৰিলে জনাব। আমিতো পূৰা এনেকৈ ফূৰ্তি কৰিলোঁ আৰু তাৰপিছত আকৌ নাচি বাগি তাৰপিছত লাগিলে নহয় ঠাণ্ডা, এই ঠাণ্ডাৰ কাৰণে ইয়াৰ জুই লগাই অলপ সময় বহিলোঁ, কাৰণ বহুত ঠাণ্ডা লাগিলে। খাই উঠিলে জানেই নহয় ভাত খোৱাৰ